আমিনগাঁৱৰ দৌলগোবিন্দ মন্দিৰৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ পৰা ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ, হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ পৰা দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱ মন্দিৰলৈ কেৱল মানুহ আৰু মানুহ, ভক্তৰ দীঘলীয়া শাৰী। নৱবৰ্ষৰ প্ৰথম দিনটোতেই মন্দিৰে মন্দিৰে এনেদৰেই ভিৰ কৰিলেগৈ অলেখ অজস্ৰ ভক্তই। ঈশ্বৰৰ চৰণত সেৱা নিবেদন কৰি বছৰটোৰ আৰম্ভণি কৰিলে ৰাজ্যবাসীয়ে। এটা নতুন দিনৰ আৰম্ভণি। স্বাভাৱিকতে সকলোৰে মন ফৰকাল। পুৰণি দিনৰ স্মৃতি পাহৰি নতুন এটা দিনৰ এনেদৰেই আৰম্ভণি কৰিছে সকলোৱে। এয়া তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। পুৱাৰে পৰা টিলিঙা মন্দিৰত অলেখ অজস্ৰ ভক্তৰ ভিৰ। চাকি জ্বলোৱাৰ লগতে টিলিঙা মন্দিৰত টিলিঙা বান্ধি অভীষ্ট সিদ্ধিৰ বাবে প্ৰাৰ্থনা জনালে ভক্তসকলে। ভাল হওক, সকলো কাৰণে মংগল হওক, ভগৱানে চবকে প্ৰাৰ্থনা কৰক, সেইকাৰণে সকলোৱে আহিছে মন্দিৰলৈ। প্ৰথমতেই আমাৰ অসমবাসীৰ লগতে ভাৰতবাসীলৈ সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ, যাতে 2025 বৰ্ষটো যিসকলৰ বাবে অতিকৈ বেয়া আছিল, সেইটো যাতে 2026 বৰ্ষত অতি সুন্দৰভাৱে যাওক। এয়া ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। বছৰটোৰ কুশল মংগল কামনাৰে ডিব্ৰুগড়ৰ খনিকৰৰ জগন্নাথ মন্দিৰত পূজা আগবঢ়ালে শিৱসাগৰ, লখিমপুৰ আৰু উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অলেখ অজস্ৰ ভক্ত। জগন্নাথৰ চৰণত ষোড়শো প্ৰচাৰেৰে পূজা দি বছৰটোৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালে সকলোৱে। যোৱাবাৰটো গম পায়ে আৰু জুবিন গাৰ্গৰ তেনেকুৱা হ'ল। এইবছৰ বিচাৰোঁ যে কাৰো এনেকুৱা বেয়া নহয় আৰু গোটেই বছৰটো ভালে কৰে যায় আৰু সেইটোৱে বিচাৰোঁ। আগৰ 25 চনটো যেনেকুৱা আছিলে 26 চনটো যাতে সেনেকুৱা নহওক, ভালে কুশলে যাওক, চবৰে জীৱনতে যাতে ভাল সুখ আহক, সেয়াই বিচাৰিছোঁ। 2025 বৰ্ষটোৱে আচলতে বহুতখিনিয়ে শিকাই থৈ গ'ল মানুহক। তো 2026 বৰ্ষটো যাতে ভাল হয়, সুকলমে যায় সকলোৰে, সেয়াই কামনা কৰিছোঁ। এয়া দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিঙৰ শিৱদৌলৰ দৃশ্য। 25ক বিদায় জনাই মহাদেৱৰ চৰণত সেৱা লৈ 26ৰ আৰম্ভণি কৰিলে দেৰগাঁওবাসীয়ে। একেই দৃশ্য দেখা গ'ল তেজপুৰৰ মহাভৈৰৱ মন্দিৰতো। নতুন বছৰ কাৰণে মানে सबके ভাল হয় और अपना भारतर ভাল হ'ব লাগে। नया साल में सबको बाबा आशीर्वाद दे, सब खुश रहे, उसके बाद में हम लोग भी खुश रहे, बस। বছৰটো ভালে কুশলে যাওক, সেইটোৱে বিচাৰিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম সুদৰ্শনা মাদক। সম্প্ৰদায় মদক। কি ক'বা আজি মহাদেৱৰ ওচৰলৈ? আজি হেপী নিউ ইয়াৰ। আজি বছৰৰ প্ৰথম দিন আমি পূজা কৰিব আহিছোঁ, তাকে ভাল লাগিছে। দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ বিচাৰি ছাত্ৰ ছাত্ৰী, নৱবিবাহিতা দম্পতী, ডেকা বুঢ়া সকলোৱে দীঘলীয়া শাৰী পাতি এনেদৰেই পূজা আগবঢ়ালে মহাভৈৰৱত। এয়া উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰৰ দৃশ্য। নতুন বছৰটোত যাতে অসূয়া অপ্ৰীতিৰ পৰা বাচি থাকিব পাৰি, তাৰ বাবেই এনেদৰে সেৱা ল'লে অলেখ অজস্ৰ ভক্তই। একেই দৃশ্য দেখা গ'ল হাজোৰ ঐতিহাসিক হয়গ্ৰীব মাধৱ মন্দিৰতো। দূৰ দূৰণিৰ পৰা অহা অলেখ অজস্ৰ ভক্তই ভিৰ কৰিলে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত। সমূহ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই নৱবৰ্ষত প্ৰত্যেকজন ভক্তৰ, প্ৰত্যেকজন মানুহৰ যাতে জীৱন সুখ আৰু শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে, তাৰ কাৰণে মহাপ্ৰভু বিষ্ণুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। বছৰৰ প্ৰথম দিনটোতেই গুৱাহাটীৰ ঐতিহাসিক দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, হনুমান মন্দিৰ সকলোতে ভক্তৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ'ল। 26টো যাতে আমাৰ কাৰণে ভাল হয়, তাৰে কামনাৰে আজি মন্দিৰত আহিছোঁ। এয়া গৌৰীপুৰৰ দৃশ্য। গৌৰীপুৰৰ গণেশ আখৰাত পুৱাৰে পৰা ভক্তৰ ভিৰ। বছৰটোলৈ সুখ সমৃদ্ধি কামনাৰে ভগৱানৰ চৰণত পূজা প্ৰাৰ্থনা কৰিলে এই ভক্তসকলে। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু এইটো হয়, এই বছৰটো আমাৰ ইমান ভাল লগা নাই যদিও আমাৰ দিয়াৰ আমিতো জীৱন নাই, বৰ দুখজনক হৈ কিন্তু উপায় নাই, আমিতো জীৱনত চলিবই লাগিব। সেইকাৰণে সকলোকে শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মুঠতে সকলোৱে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই এটা নতুন দিনৰ আৰম্ভণি কৰিলে।
এই নতুন বছৰটোৱে যাতে সকলোৰে বাবে সুখ সমৃদ্ধি আৰু আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে তাৰ বাবে আমিও কামনা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট DY365।